নমস্কাৰ সকলোকে আমাৰ আজিৰ এই সংবাদ মেললৈ স্বাগতম জনাইছোঁ। মই পংকজ অসমীয়া, ৰাইজৰ দলৰ ওদালগুৰি জিলা সমিতিৰ মুখ্য আহ্বায়ক। আজিৰ এই সংবাদ মেলখনত মোৰ লগত উপস্থিত আছে আম আদমি পাৰ্টিৰ দৰং জিলা সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ আখতাৰুল ইছলাম হাজৰিকা। লগতে মোৰ বাওঁফালে উপস্থিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা সক্ৰিয় ৰাজহুৱা কৰ্মী ছাদ্দাম হুছেইন। লগত উপস্থিত আছে চাহানুৰ ইছলাম। আমি ওদালগুৰিৰ যি ষ্ট্ৰং ৰুমৰ পৰা যি ভিভিপেট হেৰাইছিল এই সম্পৰ্কত যোৱা 26 মাৰ্চ তাৰিখে ৰাইজৰ দলে এখন সংবাদ মেল অনুষ্ঠিত কৰিছিলোঁ। ঠিক একেদিনাই আম আদমি পাৰ্টিৰ দৰং জিলা সমিতিয়েও এখন সংবাদ মেল অনুষ্ঠিত কৰি এই গোটেই বিষয়টোৰ ওপৰত আমি সংবাদ মাধ্যম যোগে অৱগত কৰিছিলোঁ। তাৰ পাছত তেওঁলোকৰ ফালৰ পৰা তদন্ত ঘোষণা কৰা হৈছিল আৰু তদন্তৰ পিছত আজি তেওঁলোকে এখন প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই সংক্ৰান্তত কিছু কথা ক'বৰ কাৰণে আমাৰ আজিৰ এই সংবাদ মেলখন আমি আয়োজন কৰিছোঁ আৰু এই সম্পৰ্কে এতিয়া আপোনালোকৰ আগত কিছু কথা ক'বৰ কাৰণে মই আম আদমি পাৰ্টিৰ দৰং জিলা সমিতিৰ সভাপতি ডক্টৰ আখতাৰুল ইছলাম হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। হয়, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যোৱা 26 মাৰ্চ তাৰিখে ৰাইজৰ দলৰ ফালৰ পৰা আৰু দৰং জিলা আম আদমি পাৰ্টিৰ ফালৰ পৰা দুখন পৃথকে আমি সংবাদমেল সম্বোধন কৰিছিলোঁ। বিষয়টো যিহেতু খুব স্পৰ্শকাতৰ আছিল, নিৰ্বাচন আয়োগৰ গোটেই পৰিচালনাত এই কথা বতৰাবিলাক চলি আছিল। আমি তেওঁলোকক ৰাইজৰ ফালৰ পৰাও নিৰ্বাচন আয়োগলৈকে মেইল পঠিওৱা হৈছিল আৰু আমাৰ ফালৰ পৰাও আমি কমপ্লেইন লজ কৰিছিলোঁ। আমি ব্যক্তিগতভাৱে অসমৰ যিগৰাকী চিফ ইলেক্টৰেল অফিচাৰ আছে তেওঁক আমি ব্যক্তিগতভাৱে ফোন কৰিও জনাইছিলোঁ। তাৰপিছত তেওঁলোকে এটা তদন্ত ঘোষণা কৰিছিল, ইনকুৱাৰী এটা দিছিল আৰু ইনকুৱাৰীটোৰ নেতৃত্বত আছিল জইণ্ট চিফ ইলেক্টৰেল অফিচাৰ। তেওঁৰ নেতৃত্বত এটা প্ৰিলিমিনাৰী ইনকুৱাৰী তেওঁলোকে কণ্ডাক্ট কৰিছিল। আজি তেওঁলোকে এটা প্ৰেছ ৰিলিজ জাৰি কৰিছে আৰু এই প্ৰেছ ৰিলিজটোত আমি এটা বস্তু দেখিবলৈ পাইছোঁ যে আমি যিটো অভিযোগ উত্থাপন কৰিছিলোঁ সেই অভিযোগটো তেওঁলোকে একেমুখে স্বীকাৰ কৰিছে। যিটো এটা ভিভিপেটৰ কথা আমি কৈছিলোঁ, বিয়াৰিং ইউনিক আইডি EVTEEB 96784, এই নম্বৰৰ যিটো ভিভিপেট আছিল সেই ভিভিপেটটো তেওঁলোকে ইট ৱাজ নট ফিজিকেলি ফাউণ্ড বুলি তেওঁলোকে স্বীকাৰ কৰিছে। সেই ভিভিপেটটো তেওঁলোকে পোৱা নাই বুলি স্বীকাৰ কৰিছে। এই স্বীকাৰ কৰাৰ পিছত তেওঁলোকে বাকী যিখিনি কথা, এই কথাখিনিত আমাৰ অলপ সন্দেহ হৈছে, কাৰণ তেওঁলোকে যিটো একশ্যন ল'ব লগা আছিল, যিহেতু এই মেচিনটোৰ ইয়াত পোৱা নাই, গতিকে এই ক্ষেত্ৰত আমাৰ ৰিটাৰ্ণিং অফিচাৰগৰাকী ৰেছপনচিবল হয়। গতিকে ৰিটাৰ্ণিং অফিচাৰৰ ওপৰত কেনেধৰণৰ কি ব্যৱস্থা লোৱা হ'ব সেই সংক্ৰান্তত তেওঁলোকে কোনো কথা উল্লেখ নকৰি বৰং তেওঁলোকে বিষয়টোৰ পৰা অন্য ধৰণে ফালৰি কাটিব বিচাৰিছে। যিটো ECIL অৰ্থাৎ ইলেক্ট্ৰনিক কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেড, তালৈকে তেওঁলোকে যিটো ভিভিপেট আছে সেই ভিভিপেটটো হয়তো নজনাকৈ বা তেওঁলোকে গম নোপোৱাকৈ তালৈকে ট্ৰেন্সফাৰ কৰা হ'ব পাৰে বুলি সন্দেহ ব্যক্ত কৰি এই প্ৰেছ ৰিলিজটো দিছে। গতিকে বিষয়টো এনেকুৱা যে EVM আৰু ভিভিপেটলৈ ইতিমধ্যে এটা স্পৰ্শকাতৰ বিষয় আৰু এই সম্পৰ্কত আমি যেতিয়া তেওঁলোকৰ লগত ফোনত কথা পাতিছিলোঁ, তেওঁলোকে আমাক এটা কথা স্পষ্ট কৰি কৈছিল যে আমাৰ মেচিনবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ সাংঘাতিক ধৰণৰ এটা ট্ৰেকিং ছিষ্টেম আছে। ক'ত কোনটো মেচিন আছে এই ট্ৰেকিং ছিষ্টেমটো তেওঁলোকৰ আছে, কিন্তু ইমান এটা সুলভ বা ইমান হাইটেক ট্ৰেকিং ছিষ্টেম থকাৰ পিছতো তেওঁলোকে আজিৰ তাৰিখলৈকে এই ভিভিপেটটো কোন জেগাত আছে সেইটো তেওঁলোকে উলিয়াব নোৱাৰিলে। গতিকে উলিয়াব নোৱাৰি ওলোটাকৈ তেওঁলোকে ECILৰ ওপৰত বিষয়টো ঠেলিবলৈ বিচাৰিছে। গতিকে আমাৰ এই ক্ষেত্ৰত সন্দেহ হৈছে আৰু আমি আৰু এটা কথা জনাব বিচাৰিছোঁ যে এই বিষয়টোত আমি ৰাইজৰ দল আৰু আম আদমি পাৰ্টিয়ে খুব সক্ৰিয়ভাৱে আমি এই কথাখিনি ধৰি আছোঁ বা আমি এই কথাখিনি সংবাদ মাধ্যমৰ সন্মুখত, ৰাইজৰ সন্মুখত আমি ৰাখি আছোঁ। কিন্তু লোকসভা সমষ্টিটোত আমাৰ কিন্তু কোনো ধৰণৰ প্ৰাৰ্থী নাই। বাকী বিৰোধী পক্ষৰ যিকেইটা দলৰ প্ৰাৰ্থী আছে তেওঁলোকেও এই ক্ষেত্ৰত আমি সৰব হোৱাটো বিচাৰিছোঁ আৰু যিখিনি আমাৰ সচেতন ৰাইজ আছে তেওঁলোকেও এই ক্ষেত্ৰত সৰব হোৱাটো বিচাৰিছোঁ। যদি ইলেকশ্যন কমিশ্যনৰ এনেকুৱা গাফিলতি প্ৰাৰম্ভিক অৱস্থাতে থাকে তেতিয়াহ'লে এইখন ইলেকশ্যন কমিশ্যনৰ অধীনত এটা যে স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত হ'ব সেইটো আমি কেতিয়াও আশা কৰিব নোৱাৰোঁ। বাকী কথাখিনি আমাৰ ৰাজ্য দলৰ সভাপতি পংকজ দাই ধৰিব। হয়,
হয়, নিশ্চিতভাৱে আমি এতিয়া বিচাৰিছোঁ যে যিটো তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে তেওঁলোকৰ এটা ভিভিপেট হেৰাইছে, তাৰ পাছতো তেওঁলোকে যি গা এৰা দিয়া মন্তব্য এটা দিছে যে এতিয়ালৈকে কোনো এগৰাকী দায়িত্বশীল বিষয়াক তেওঁলোকে কোনো ধৰণৰ শাস্তিমূলক তেওঁলোকে ব্যৱস্থা কৰা নাই। আৰু তেওঁলোকৰ ইমান ট্ৰেকিং ছিষ্টেম ইমান উন্নত হোৱাৰ পাছতো তেওঁলোকে আজিও গম নাপায় যে এই ভিভিপেটটো ক'ত আছে। মানে ইয়াত নিৰ্বাচন আয়োগৰ গাফিলতি আছে। আৰু এনেকুৱা ধৰণৰ এখন নিৰ্বাচন আয়োগৰ তত্বাৱধানতেই সমগ্ৰ ভাৰতজুৰি এখন বিশাল এখন দেশত সমগ্ৰ ভাৰতজুৰি কিদৰে স্বচ্ছ আৰু নিকাভাৱে নিৰ্বাচন অনুষ্ঠিত হ'ব এই কথাত আমাৰ সন্দেহ আছে। আমি নিৰ্বাচন আয়োগক আমি আবেদন জনাইছোঁ, অনুৰোধ জনাইছোঁ, তেওঁলোকে এতিয়াও তেওঁলোকৰ স্বচ্ছতাৰ ধৰ্ম পালন কৰক, তেওঁলোকে সততাৰে নিৰপেক্ষভাৱে তেওঁলোকে এই নিৰ্বাচন প্ৰক্ৰিয়াটো পৰিচালনা কৰক। যিহেতু ৰাইজৰ আৱেগ, ৰাইজৰ জনাদেশ তেওঁলোকে লৈ যাব লাগিব অনাগত 5 বছৰৰ কাৰণে। তেওঁলোকে যদি এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ আৰম্ভণিতেই তেওঁলোকে এনেকৈ উজুতি খাবলগীয়া হয়, তেতিয়াহ'লে নিৰ্বাচন প্ৰক্ৰিয়াৰ গোটেই সমগ্ৰ বিষয়টো বুমেৰাং হৈ পৰিব। আমি যিদৰে ৰাইজে EVM-ৰ প্ৰতি সন্দেহ এটা জাৰি কৰিছে, তাত কিন্তু ৰাইজৰ সন্দেহ কিন্তু অতি গাঢ় হৈ পৰিব, ৰাইজে কিন্তু অতি সন্দেহ হ'ব। গতিকে আমি বিচাৰিছোঁ যে ওদালগুৰি জিলাৰ যিগৰাকী ৰিটাৰ্ণিং বিষয়া, যিগৰাকী দায়িত্বত আছিল বিষয়া, যিগৰাকী ওদালগুৰি জিলাৰ মানে উপায়ুক্ত, তেখেতক বা যিগৰাকী দায়িত্বশীল বিষয়াৰ অধীনত এই গোটেই কামখিনি হৈ গৈছিল, তেখেতক কঠোৰ শাস্তি বিহাৰ আমি দাবী জনাইছোঁ। আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ ঘটনা সৃষ্টি নহয়, কাৰণ গোটেই নিৰ্বাচনী আয়ুক্তৰ বিষয়টোতেই নহ'লে সন্দেহজনক এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে তেওঁলোকৰ অধীনত এটা স্বচ্ছ নিকা নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত নহ'ব যদি এওঁলোকৰ এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে আমি আমাৰ অধিবক্তা ছাদ্দাম হুছেইন ডাঙৰীয়াকো এই সম্পৰ্কত দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰাইজৰ দল আৰু আম আদমি পাৰ্টীয়ে নিৰ্বাচন আয়োগৰ ওপৰত যিটো অভিযোগ আনিছে আৰু এই অভিযোগৰ ইতিমধ্যে নিৰ্বাচন আয়োগৰ প্ৰেছ লিষ্টৰ ওপৰত ভিত্তি কৰি আমি ক'ব খুজিছোঁ যে ইয়াৰ সত্যতা আছে। আৰু ৰাইজৰ দলে আৰু আম আদমি পাৰ্টীয়ে লোৱা এই পদক্ষেপক মই এজন ৰাজহুৱা সক্ৰিয় সমাজকৰ্মী হিচাপে মই আদৰণি জনাইছোঁ আৰু মই সহযোগ কৰি গৈ আছোঁ। আৰু ভৱিষ্যতেও এনেকুৱা যদি কাম কাজৰ ক্ষেত্ৰত মই সহযোগ কৰি যাম এজন সমাজকৰ্মী হিচাপে। ইয়াতে আপোনাৰ নিৰ্বাচন আয়োগে প্ৰেছ লিষ্টত আপোনাৰ কেইটামান কথা উল্লেখ কৰিছে। ইয়াতে কৈছে যে আপোনাৰ ষ্ট্ৰং ৰুম হেজ 24/7 CCTV কভাৰেজ এণ্ড আৰ্ম ছিকিউৰিটি। 24/7 আৱাৰ্ছ আপোনাৰ CCTVৰ আণ্ডাৰত আছে, ছাৰ্ভেইলেঞ্চত আছে। তাৰপিছতো এনেকুৱা এটা কাণ্ড তেওঁলোকৰ হ'ল। আৰু তেওঁলোকে এতিয়া আপোনাৰ ECILৰ ওপৰত অভিযোগটো আনিব বিচাৰিছে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই। ইলেকশ্যন কমিশ্যনে যদি এনেকুৱা ধৰণৰ কাণ্ড আগতে হৈছিলে, এইটো ৰাজনৈতিক দল এটাই অভিযোগ অনাৰ পিছতহে কিয় তদন্ত দিলে যদি ECILে ভুল কৰিছে? কাৰণ আমিতো ৰাজনৈতিক দলৰ আপোনাৰ ইলেকশ্যন কমিশ্যনৰ ওপৰত অভিযোগটো আনিছোঁ। গতিকে আৰু যদি ECILে যদি ভুলটো কৰিলেহেঁতেন, তেতিয়াহ'লে এইটো আমি সাধাৰণ ৰাইজে বা ৰাজনৈতিক দলে অভিযোগ অনাৰ কথা নাছিলে, এইটো আপোনাৰ ইলেকশ্যন কমিশ্যনে অভিযোগটো আনিব লাগিছিলে যে আমাক ECILে আমাক উপযুক্ত পৰিমাণে মাল ছাপ্লাই দিয়া নাই, বস্তু পঠিওৱা নাই বা আমি পোৱা নাই। কিন্তু ৰাজনৈতিক দল এটাই অভিযোগ উত্থাপন কৰাৰ পিছতহে তেওঁলোকে তদন্ত দিলে। তাৰপিছত তেওঁলোকে ইয়াত তদন্ত দি পেলাই আৰু এটা কথা কৈছে, ডিৰেলিকশ্যন বুলি কৈছে, আপোনাৰ যিটো কৰ্মৰ ক্ষেত্ৰত আপোনাৰ অথৰিটিয়ে গাফিলতি কৰিছে। তদন্ত দিছে ঠিকেই, আজি যদি এই কামটো সাধাৰণ ৰাইজে কৰিলেহেঁতেন, লগে লগে তাৰ ওপৰত আপোনাৰ কেছ ৰেজিষ্টাৰ হ'লেহেঁতেন। আজি তেওঁলোকৰ প্ৰেছ লিষ্টৰ ওপৰতে মই ভিত্তি কৰি এইখিনি কথা ক'ব খুজিছোঁ যে তেওঁলোকে যিখিনি কাম কৰিছে, তেওঁলোকৰ নামত সেই অথৰিটিৰ নামত ইতিমধ্যে আপোনাৰ IPC 420, IPC 154 আৰু IPC 129ৰ আপোনাৰ কেছ ৰেজিষ্টাৰ কৰি পেলাই আপোনাৰ ইনভেষ্টিগেশ্যন কৰিব লাগিছিলে, কিন্তু সেইটোতো কৰা নাই। যি সময়ত আপোনাৰ ইয়াতে আৰু এটা কথা কৈছে, আপোনাৰ ডিউ টু stringent storage and security protocol with the participation of the political parties at every stage। ইয়াতে আপোনাৰ ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টিয়ে বা আপোনাৰ পলিটিকেল পাৰ্টিবোৰে ইয়াত প্ৰত্যেকটো ষ্টেজত আপোনাৰ সহযোগ কৰিব বুলি কৈছে বা থাকিব বুলি কৈছে। কিন্তু এই অভিযোগটো কেৱল আম আদমি পাৰ্টি আৰু ৰাইজৰ দলেহে আনিছে। এতিয়া আমাৰ ইয়াৰ ক্ষেত্ৰত আমাৰ সন্দেহ হৈছে যে যিসকল পলিটিকেল পাৰ্টিয়ে আজিৰ দিনত নীৰৱ ভূমিকা পালন কৰি আছে ইমান ডাঙৰ এটা অভিযোগ অনাৰ পিছতো, হয়তো তেওঁলোকৰ ডিক্টেশ্যন মতে হয়তো এনেকুৱা ধৰণৰ কাম এটা হ'ব পাৰে বুলি আমি সন্দেহ ব্যক্ত কৰিছোঁ। ইতিমধ্যে ভাৰতবৰ্ষত আপোনালোকে সকলোৱে জানে গণতন্ত্ৰ হত্যাৰ এটা প্ৰতিযোগিতা চলিছে, এটা প্ৰচেষ্টা চলিছে। আৰু আমাৰ যিটো অনুভৱ হয়, যদি এইটো এক বিশেষ ষড়যন্ত্ৰৰ অংশীদাৰ হয় গোটেই কৰ্মকাণ্ডটো, আৰু এতিয়ালৈকে ৰিটাৰ্ণিং অফিচাৰৰ ওপৰত চিফ ইলেক্টৰেল অফিচাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বা ইয়াত কোনো ধৰণৰ তেনেকুৱা কথা উল্লেখ কৰাই নাই। গতিকে আমাৰ সন্দেহ হয়
হয়তো এই গোটেই যিটো আমি যিটো ষড়যন্ত্ৰ বুলি ভাবি আছোঁ ক'ৰবাত, এই ষড়যন্ত্ৰটোৰ অন্যতম এগৰাকী অংশীদাৰ আমাৰ ডিষ্ট্ৰিক্টৰ যিজন ৰিটাৰ্ণিং অফিচাৰ আছে, DC গৰাকী হয়তো এই ষড়যন্ত্ৰৰ অন্যতম অংশীদাৰ। তেওঁক বচাবলৈ হয়তো আমাৰ চিফ ইলেক্টৰেল অফিচাৰ বা আমাৰ অসমৰ যিটো নিৰ্বাচন পৰিচালনাৰ যিটো ছিষ্টেম, তেওঁলোকে হয়তো এওঁক বচাবলৈকে এই গোটেই ছিষ্টেমটো এনেকুৱা কৰিব পাৰে। গতিকে আমি ষ্ট্ৰংলি ডিমাণ্ড কৰিছোঁ যে যিগৰাকী ৰিটাৰ্ণিং অফিচাৰৰ গোটেই তত্বাৱধানত বিষয়টো আছিল, তেওঁক যদি বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেতিয়াহ'লে আমি ইয়াৰ এই গোটেই মানে যিটো পৰিৱেশ হ'ল বা গোটেই কথাখিনি হ'ল, ইয়াৰ বিৰুদ্ধে আমি সাংঘাতিক ধৰণে ৰাইজৰ মাজত কথাখিনি লৈ যাম আৰু ৰাইজে ইয়াৰ উচিত উত্তৰ দিব।